ইংৰাজ বিষয়া নিউভিল চাহাবে তেতিয়া কঠোৰভাৱে শাসন কৰিবলৈ লৈছিল। নিউভিল চাহাব আছিল উজনি অসমৰ পলিটিকেল এজেণ্ট। তেওঁৰ লগ আছিল মণিৰাম দেৱান। তেওঁলোকে ৰাইজৰ ওপৰত অত্যাধিক কৰ কাটাল বহুৱাইছিল। ইফালে যিসকল আহোমৰ ডা ডাঙৰীয়াক কিছুমান পদ দি থোৱা আছিল, তেওঁলোকক বিভিন্ন দোষ দি সেই পদসমূহৰ পৰা আঁতৰাই দিছিল। ইয়াৰ ফলত ডা ডাঙৰীয়াসকলৰ লগতে সাধাৰণ জনতাও বিদ্ৰোহী হৈ উঠিল। এই বিদ্ৰোহীসকলে কি কৰিলে? আহোমৰ ৰাজ পৰিয়ালৰ গমধৰ কোঁৱৰক এদিন ৰজা ঘোষণা কৰি দিলে। তাৰপিছত সেই বিদ্ৰোহ ক'ৰ পৰা ক'লৈ গৈছিল, ব্ৰিটিছে গমধৰ কোঁৱৰক ধৰিবলৈ কি ফান পাতিছিল, সকলোবোৰ সামৰি আলোচনা কৰা হৈছে এইটো ভিডিঅ'ত। নমস্কাৰ, মই নিলয়। সেই বিদ্ৰোহীসকলৰ মাজৰে আছিল এজন মইনা খাৰঘৰীয়া। ইংৰাজৰ হাতৰ পৰা দেশ কেনেকৈ ৰক্ষা কৰা হয় বা উদ্ধাৰ কৰা হয় তাৰ বিষয়ে তেওঁ আলোচনা আৰম্ভ কৰি দিলে। সেই আলোচনাত বহিল বহুকেইজন সাহসী ডেকা। তাৰ ভিতৰত ধনঞ্জয়, তেওঁৰ দুই পুত্ৰ, বদনচন্দ্ৰ বৰফুকনৰ পুত্ৰ জন্মী আৰু পিয়লি ফুকন, জীউৰাম, এনেকৈ বহুসংখ্যক লোক বহিল। এই সময়খিনিত অসমৰ ৰাইজ চেদেলি ভেদেলি হৈ পৰিছিল। আৰ্থিক অৱস্থা পানীত হাঁহ নচৰা হৈছিল। কিন্তু কিয়? কাৰণ ইতিমধ্যে মোৱামৰীয়া বিদ্ৰোহৰ দিন পাৰ কৰি থৈ আহিছে। ইফালে মানৰ সেই ভয়ানক আক্ৰমণৰ দিনো পাৰ কৰি থৈ আহিছিল। তাৰপিছত মানৰ লগত ইংৰাজে যুদ্ধ কৰিলে। ইংৰাজে মানক খেদি সন্ধি কৰিলে, ইয়াণ্ডাবু সন্ধি, আৰু অসমখন ইংৰাজে নিজৰ দখললৈ নিয়ে 1826 চনত। কৰ কাটাল খাজানা বৃদ্ধি কৰিলে। ইফালে পাইক নোহোৱা কৰিলে। কিন্তু কি এই পাইক? 15 পৰা 50 বছৰ বয়সৰ ভিতৰৰ ৰাজ্যৰ সুস্থ মতা মানুহখিনি গোট বান্ধি দিছিল। এই গোটবোৰৰ পৰা একোজনকৈ 3 মাহৰ বাবে ৰজাৰ ঘৰত বা ৰাইজৰ কাম কৰি দিব লাগিছিল। সেই সকলোকে কোৱা হৈছিল পাইক। সেয়া নোহোৱা হোৱাত ডা ডাঙৰীয়াসকল, সম্ভ্ৰান্ত লোকসকল অসন্তুষ্ট হ'ল। কাৰণ তেওঁলোকে মান মৰ্যাদা হেৰুৱালে। আগতে পাইকৰ সহায়ত নিজৰ কামসমূহ কৰাইছিল, এতিয়া নিজে কৰিব লগা হ'ল, নিজে হাল বাব লগা হ'ল, খেতিত লাগিব লগা হ'ল। ইফালে ইংৰাজে 100জন খেলদাৰক চাকৰিৰ পৰা খেদি বঙালী মানুহক তহচিলদাৰৰ পদত নিযুক্তি দিলে। ইয়াৰ ফলত তেওঁলোকো অসন্তুষ্ট হ'ল। এই অসন্তুষ্টিৰ ফলতেই এই যে বিদ্ৰোহ আৰম্ভ কৰিবলৈ আলোচনা চলিছিল, তাত সিদ্ধান্ত লোৱা হ'ল যে আহোমৰ ৰাজ পৰিয়ালৰ এজন উপযুক্ত লোকক ৰজা পতা হ'ব। তেতিয়ালৈ এবাৰ ৰজা হৈ ৰাজ সিংহাসন হেৰুৱাই থোৱা 3জন ৰজা আছিল। কিন্তু বিদ্ৰোহীসকলে তেওঁলোকক নিৰ্বাচন নকৰি নিৰ্বাচন কৰিলে গোমধৰ কোঁৱৰক। সেয়া 1828 চনৰ কথা। কিন্তু কোন এই গোমধৰ কোঁৱৰ? 1807 চনত লাকুৱাত এটা ল'ৰাৰ জন্ম হৈছিল। মাক জুতুলি আৰু দেউতাক ফেনা কোঁৱৰে ল'ৰাটোৰ নাম ৰাখিলে গমধৰ। তেওঁলোক আছিল আহোম স্বৰ্গদেউ প্ৰতাপ সিংহৰ বংশধৰ। পৰিয়ালটো আহি প্ৰথমতে শিৱসাগৰৰ নাজিৰা আৰু তাৰ পাছত জাঁজিৰ বামুণ পুখুৰীত থাকিবলৈ লয়। মানৰ সেই ভয়াৱহ আক্ৰমণৰ সময়ত দেউতাকৰ মৃত্যু হৈছিল। মাক জুতুলিয়ে ল'ৰা ছোৱালী বুকুত বান্ধি লৈ লাকুৱালৈ গুচি আহে। তাতেই গমধৰ কোঁৱৰ ডাঙৰ দীঘল হৈছিল। প্ৰাথমিক শিক্ষাৰ বাবে তেতিয়া দিবাং নৈ সাঁতুৰি পাৰ হৈ ল'ৰাটোৱে পাটশাকলৈ গৈছিল। গমধৰ ডাঙৰ হ'ল। সেই মানৰ আক্ৰমণৰ ক্ষোভ আৰু দুখে গমধৰ কোঁৱৰৰ মনটো জ্বলাই আছিল। এইজন গমধৰকে বিদ্ৰোহীয়ে ৰজা ঘোষণা কৰিলে। অকল ঘোষণা কৰাই নহয়, কেঁকোৰা দোলা, আৰৱান আদি ৰজাঘৰীয়া সম্পদ ব্যৱহাৰ কৰিবলৈ দিলে। ইফালে খাজানা তোলা ব্ৰিটিছ কৰ্মচাৰীসকলক খাজানা নুতুলিবলৈ ক'লে, অৰ্থাৎ খাজানা তোলা বন্ধ কৰিলে। ডেকা বুঢ়া সকলো অস্ত্ৰ লৈ গোমধৰ কোঁৱৰক সংগ দিলে। বিদ্ৰোহী সংগঠনটো যথেষ্ট শক্তিশালী হৈ উঠিল। নগা পাহাৰৰ কাষে কাষে 7টা শিবিৰ পাতি সৈন্যসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিলে। ধনঞ্জয় পিয়লি ফুকনে কি কৰিলে? খামতি, চিংফৌ, নগা, খাচী, গাৰো, দফলা, মণিপুৰী সকলোৰে মুৰব্বীলৈ চিঠি পঠিয়াই ব্ৰিটিছ খেদা আন্দোলনত যোগ দিবলৈ মাতিলে। বিদ্ৰোহীসকলৰ পৰিকল্পনা প্ৰথমতে ৰংপুৰ অধিকাৰ কৰিব। সেই উদ্দেশ্যেৰে বালি বৰুৱা, খামতি গোহাঁই ডেকা ফুকনৰ নেতৃত্বত 400 সৈন্য লৈ তৰাতলিৰ পৰা দেবেৰাপাৰা পালেহি। তাত ৰাতি হোৱাত দেবেৰাপাৰা নামঘৰতে ৰাতিটো থাকিল। কথা আছিল পুৱাই যাত্ৰা কৰি ৰংপুৰৰ জেৰেঙা পথাৰত কোট দিব। ইফালে বিদ্ৰোহীসকলে ৰংপুৰ দখল কৰিবলৈ অহা খবৰটো ইংৰাজক দিবলৈ এজন খৰ বিভীষণ ওলাল। নাম মাধৰাম বৰগোহাঁই।
তেওঁ গৈ নিউভিল চাহাবক আগতীয়াকৈ কথাটো জনাই দিলে। সেই খবৰটো পাই কথাটো সঁচা হয়নে নহয় অনুসন্ধান কৰিবলৈ ইংৰাজ চাহাবে গোপাল সিঙক পঠাই দিলে অতি সোনকালে। খবৰটো সঁচা বুলি গম পাই নিউভিল চাহাবে 50জন সৈন্যৰ সৈতে গোপাল সিং আৰু ৰুথাৰফৰ্ডক পঠিয়াইছিল বিদ্ৰোহীক বাধা দিবলৈ। ব্ৰিটিছ সেনাই সেই দেবেৰাপাৰা নামঘৰতে বিদ্ৰোহীক ঘেৰি ধৰিলে। পুৱতি নিশা দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলী হ'ল। বিদ্ৰোহী দলটো উপায় নাপায় নামঘৰৰ বেৰ ভাঙি আন্ধাৰৰ সুযোগ লৈ পলাই হাৰিল। গমধৰ কোঁৱৰ পলাই গৈ জাজি পালেগৈ, তাৰ পৰা গৈ নগাপাহাৰলৈ গ'ল। ব্ৰিটিছে পালে বিদ্ৰোহীৰ 7টা হিলৈ, 9খন তৰোৱাল আৰু বহুতো যাঠি। ব্ৰিটিছে গমধৰ কোঁৱৰক ধৰিব নোৱাৰি গমধৰৰ মাক, 2জনী ভনীয়েক আৰু ঘৰত থকা লগোৱা সকলোকে বন্দী কৰিলে। সেই বিদ্ৰোহীক বাধা দিবলৈ যোৱা গোপাল সিঙে মাকক ফুচুলাই ক'লে যে তোমাৰ পুতেৰক মতাই অনা, আমি একো নকৰোঁ। আনি দিলে তোমাৰ দেশৰ ৰজা নাই, আমি ৰজা পাতি দিম। মাকে কথাটো সঁচাকৈ কোৱা বুলি ভাবি লৈ নগাপাহাৰৰ পৰা গমধৰ কোঁৱৰক মাতি আনিবলৈ মানুহ পঠিয়ালে আৰু ক'বলৈ ক'লে আহিলে একো অপায় অমংগল নহয়, মই সকলো ব্যৱস্থা কৰি ৰাখিছোঁ। মাকৰ কথা অৱজ্ঞা নকৰি গমধৰ কোঁৱৰ আহি তৰাতলি পালেহি, যিখন এখন ফান আছিল গমধৰক ধৰিবলৈ। গমধৰ কোঁৱৰ আহি পোৱাৰ পাছত মাকৰ সৈতে কিছু পৰ কথা পাতিবলৈ দিলে। তাৰ পিছত হাতীৰ পিঠিত তুলি লৈ গ'ল যোৰহাটলৈ। 1828 চন 10 ডিচেম্বৰ গমধৰ কোঁৱৰৰ বিচাৰ আৰম্ভ হ'ল। সেই বিচাৰত পঞ্চায়তে গমধৰক প্ৰাণদণ্ডৰ পৰা ৰেহাই দি 7 বছৰৰ বাবে কাৰাদণ্ড দিলে। দোষ আছিল ৰজাৰ পোছাক পিন্ধি নিজকে ৰজা বুলি ঘোষণা কৰা, ইংৰাজৰ ৰাজহ তোলা কামত বাধা দিয়া, চৰকাৰৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱা আৰু গোপনে ষড়যন্ত্ৰ কৰা। কিন্তু গমধৰ কোঁৱৰে ৰাতি সহযোগীৰ সহায়ত সেই কাৰাগাৰৰ পৰা পলাই গ'ল। কিন্তু পুনৰ 12 দিন পিছত ৰঘু সিং জমাদাৰে গমধৰক বন্দী কৰি আনিলে। কাৰাগাৰৰ পৰা পলাই যোৱাৰ অপৰাধত পুনৰ বিচাৰ চলিল। এইবাৰ 14 বছৰৰ বাবে কাৰাবাস দিয়া হ'ল। ইয়াৰ পিছত তেওঁক ৰংপুৰ জেললৈ পঠিয়াই দিলে। তাৰ পিছত গমধৰ কোঁৱৰ ঘূৰি আহিল নে কাৰাগাৰতেই তেওঁৰ মৃত্যু হ'ল, সেই বিষয়ত বুৰঞ্জীত উল্লেখ নাই। তেওঁৰ লগতে খামতি বৰগোহাঁইকো 7 বছৰৰ বাবে কাৰাদণ্ড দিয়া হৈছিল। গমধৰ কোঁৱৰক 14 বছৰ কাৰাবাস দিয়াৰ পাছত এই বিদ্ৰোহী সংগঠনটোৰ কাম কিছুদিনৰ কাৰণে বন্ধ হৈ থাকিল। তাৰ পিছত সেই বিদ্ৰোহী আন্দোলনৰ গুৰি ধৰিবলৈ আগবাঢ়ি আহিল বদন চন্দ্ৰ বৰফুকনৰ পুত্ৰ পিয়লি ফুকন। পিয়লি ফুকনে বিদ্ৰোহৰ নেতৃত্ব দিয়াৰ সময়ৰো আছে এটা দীঘলীয়া সংগ্ৰামৰ কাহিনী। আপোনালোকে যদি বিচাৰে সেয়া আলোচনা কৰিবলৈ চেষ্টা কৰিম অন্য এটা ভিডিঅ'ত। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ যিকেইখন গ্ৰন্থৰ প্ৰয়োজন হ'ল সেইকেইখন গ্ৰন্থৰ নাম ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত উল্লেখ কৰা হ'ল।